ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ মন্দিৰ প্ৰাংগণত আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন কৰে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি প্ৰথমতে শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ মন্দিৰত শৰাই আগবঢ়াই পূজা অৰ্চনা কৰে। উল্লেখ্য যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিনটোতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি আৰু গুপ্তেশ্বৰ মণ্ডল সমিতিৰ উদ্যোগত আজি শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ মন্দিৰত শৰাই আগবঢ়োৱাৰ লগতে পূজা অৰ্চনা কৰে। পূজা অৰ্চনাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে দিব্যাংগসকলৰ লগতে বিভিন্নজনৰ মাজত ফল মূল বিতৰণ কৰে। ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে গুপ্তেশ্বৰ মন্দিৰ প্ৰাংগণত এখনি মত বিনিময় সভা অনুষ্ঠিত কৰে। উক্ত মত বিনিময় সভাত ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদ্বীপ আৰু গুপ্তেশ্বৰ মণ্ডলৰ সভাপতি হেমন্ত ডেকাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপৰিও দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আজি আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ দিন, আমাৰ কাৰণে এটা ভাল লগা দিন যে আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে আদৰৰ হিয়াৰ আমঠু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি উপজা দিন। আৰু উপজা দিন উপলক্ষে আমি ঢেকিয়াজুলিবাসী ৰাইজ হৈ আজি তেখেতৰ মংগলৰ বাবে আমি আজি আমাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ বাবা গুপ্তেশ্বৰৰ ওচৰত এখন শৰাই আগবঢ়ালোঁ আৰু ভগৱানৰ বাবা গুপ্তেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি তেখেতৰ যি ৰাজনীতি জীৱন, এই ৰাজনীতি জীৱনত অসমৰ ৰাইজক যি দিছে তাতকৈ অধিক যাতে তেখেতে দিব পাৰে, তাৰ বাবে ভগৱানে যাতে তেখেতক শক্তি দিয়ে, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে অহা ২৬ৰ যি নিৰ্বাচন, এই ২৬ৰ নিৰ্বাচনতো আমি ঢেকিয়াজুলিবাসী ৰাইজ হিচাপে তেখেতক আকৌ আমি একবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। কাৰণ তেখেতৰ যি চিন্তা চৰ্চা, এই চিন্তা চৰ্চা অসমৰ ৰাইজৰ বাবে, আমাৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে, আৰু জাতি জনগোষ্ঠীক তেখেতে দিয়া যিবোৰ প্ৰতিশ্ৰুতিবোৰ আজি প্ৰতিফলন হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু অহা দিনত ৰাইজে তেখেতক আশীৰ্বাদ দিবই, আৰু ভগৱানে যেতিয়া শক্তি দিব তো নিশ্চয় মই ভাবোঁ তেখেতৰ যি সপোন অসমক লৈ সপোন বাস্তৱত পৰিণত হ'ব বুলি আমি সকলোৱে বাবা গুপ্তেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিৰ অনুষ্ঠানটি হৈছে আমাৰ গুৰুত্বপূৰ্ণ দিন। 2025 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্ম উপজা দিন। এই উপজা দিনত আমি ঢেকিয়াজুলি ৰাইজবাসী হৈ আমি তেখেতৰ নামত আমি এখনি আমাৰ গুপ্তেশ্বৰ দেৱালয়ত শৰাই আগবঢ়াইছোঁ, আৰু লগতে আমাৰ এই অঞ্চলৰ দিব্যাংগ ব্যক্তিসকলক আমি ফল মূল তথা লঘু আহাৰৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু ইয়াৰ আমি সম পৰ্যায়তে এতিয়া আমি সকলো দৰ্শনাৰ্থীৰ কাৰণে তথা সমূহ ৰাইজৰ কাৰণে, আজি ভক্তপ্ৰাণ ৰাইজৰ কাৰণে মুখ্যমন্ত্ৰী জন্মদিনৰ লগত সংগতি ৰাখি আমি আজি খিচিৰি বিতৰণ কাৰ্যসূচীটো ৰাখিছোঁ।